সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰজ্যোতি বৰুৱাক আচলতে প্ৰৰোচনামূলকভাৱে তেখেতক ৰাজনৈতিক ষড়যন্ত্ৰৰ তেখেতে বলি হৈছে। ১ নম্বৰ কথা। ২ নম্বৰ কথাটো হ'ল কি যে আচলতে এজন দাগী অপৰাধীক যেনেদৰে নিয়ে তেনেদৰে তেখেতক হেণ্ডকাপ লগাই নিছে। সেইটো এটা আটাইতকৈ ডাঙৰ কথা যে আমাৰ এই যি পুলিচ প্ৰশাসন, সেই পুলিচ প্ৰশাসনে আচলতে বিদেশী বনিয়াৰ যি বণিক গোষ্ঠীৰ হাতৰ তলুৱাত তেখেতসকলে নাচিছে। তেখেতসকলে বনিয়া গোষ্ঠীক আচলতে বাহ ল'বৰ বাবে তেনেদৰে এটা ব্যৱস্থা কৰিছে। সেই ব্যৱস্থাটো কিন্তু আমি ধিক্কাৰ দিছোঁ আৰু তেনেকুৱা ব্যৱস্থা যদি হৈ থাকে আমি কোনোদিন আমি ক্ষান্ত নাথাকিম। আমি যেনেকেই নহওক লাগে বিদেশী বনিয়াৰ বিপক্ষে আমি সদায় আছোঁ যে তেখেতসকলে বেপাৰ বাণিজ্য কৰক, আমাৰ জাতি ভাষা সংস্কৃতিৰ যাতে তেখেতসকলে একো বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি নকৰে, বিৰূপ প্ৰভাৱ নেপেলায়, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু জনাবলৈ যদি তেখেতসকলে তেনেদৰে কিবা প্ৰভাৱ বিস্তাৰ কৰে তেনেহ'লে আমি কিন্তু কোনোদিন ক্ষান্ত নাথাকিম। আমি তাত প্ৰতিহত কৰিবৰ বাবে আমি ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰি যাম বুলি ক'বলৈ আচলতে কিহৰ ফ্ৰী খাইছে? ফ্ৰী বোলা বস্তুটো কিহৰ? আজি আমাৰ যিখিনি খিলঞ্জীয়া যুৱকৰ আমাৰ আচলতে কি হৈছে, এইখন চৰকাৰে এতিয়া এই প্ৰশাসনে আচলতে যিটো আমাৰ বাক স্বাধীনতা আচলতে খৰ্ব কৰিব বিচাৰিছে। আমাৰ যিটো ভাষা সংস্কৃতি আছে, ভাষা সংস্কৃতিৰ প্ৰতি আমাৰ বিৰূপ প্ৰতিক্ৰিয়া হৈছে। আমি আচলতে আমাৰ বনিয়াসকলে ইয়াত ব্যৱসায় বাণিজ্য কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। তেখেতসকলে ব্যৱসায় কৰক, বাণিজ্য কৰক, কিন্তু আমাৰ ভাষা সংস্কৃতি বা মাটি বাৰী তেখেতসকলে কিন্তু লুলুপ দৃষ্টিৰে যেতিয়া চাব তেতিয়া তেখেতসকলৰ প্ৰতি কিন্তু আমাৰ খিলঞ্জীয়া জনসাধাৰণে আমি কিন্তু কোনোদিন ক্ষান্ত নাথাকিম। তাত প্ৰতিহত কৰিবৰ বাবে যেনেদৰে আমি আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে, যি প্ৰতিবাদী কাৰ্যসূচী ল'ব লাগে, সেই প্ৰতিবাদী কাৰ্যসূচী আমি কিন্তু ল'ম। এতিয়া শংকৰজ্যোতি বৰুৱাক যে এটা সাধাৰণ কথা তেখেতে আচলতে আমি বিভিন্ন বাতৰি মাধ্যমে হওক বা অন্যান্য তেখেতৰ ভাষ্য অনুসৰি আমি গম পাইছোঁ যে সেই অনুষ্ঠানটোত যিটো অনুষ্ঠানত তেখেতক আচলতে যিটো অনুষ্ঠানে তেখেতৰ বিপক্ষে কেছ ৰুজু কৰিছিলে, সেই অনুষ্ঠানটো প্ৰকৃততে যিজন মালিকী তেখেতৰ প্ৰকৃত মালিক হয়নে নহয় সেই কথাটো আমি চিন্তা চৰ্চা কৰিব লাগিব। আৰু অসমৰ মাটিত অসমৰ মানুহক আচলতে অসমৰ খিলঞ্জীয়া জনসাধাৰণক আচলতে অসমৰ মাটি চমজাই দিব লাগে আৰু তাত ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত অসমৰ মানুহক সেইটো দায়িত্ব প্ৰদান কৰিব লাগে। আজি শংকৰজ্যোতি বৰুৱাক আজি তেনেকুৱা কৰিছে, কালিলৈ অন্য এজনক নকৰিব, সেই মানে কথা নাই। সেইকাৰণে আমি এই কথাটো আমি বাৰম্বাৰ এটা কথাই ক'ম যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত গোটেই ব্যৱস্থাপনা, ভাষা সংস্কৃতি, মাটি বাৰী গোটেইখিনি কিন্তু অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত থাকিব লাগিব। এই কথাটো মই কিন্তু স্পষ্টকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ।